ছশ বছৰ আহোম ৰাজত্ব কালতে নিৰ্মাণ কৰা শিলৰ সাঁকো আৰু এই শিলৰ সাঁকো সংৰক্ষণ কৰিবৰ বাবে ইয়াত চাইলেনযুক্ত যি পথ আছিলে সেই পথৰ ইয়াত শিলৰ সাঁকো নাভাঙি পেলাই এই শিলৰ সাঁকো দাঁতিতে আপোনাৰ এই চাইলেনযুক্ত পথ নিৰ্মাণ কৰিলে আৰু বৰ্তমান এই শিলৰ সাঁকো যি অৱস্থা আছে জৰাজীৰ্ণ অৱস্থাত আপোনাৰ পৰিণত হৈছে। আৰু এটা ইয়াত কথা উল্লেখ কৰিব লাগিব যে শিলৰ সাঁকো পানী যাবলৈ আপোনাৰ 6টাকৈ ৰাস্তা আছিলে, কিন্তু সেই 6টা ৰাস্তা বৰ্তমান 3টা ৰাস্তা সম্পূৰ্ণ বন্ধ হৈ পৰিলে আৰু ইয়াত জাবৰ জোথৰে আৱৰ্জনাই আপোনাৰ ইয়াত গৃহস্থানীয় ব্যক্তি আছে সেইসকল ব্যক্তিয়ে ইয়াত অভিযোগ কৰিছে যে ইয়াত জাবৰ জোথৰ পেলাই যাৰ বাবে আপোনাৰ শিলৰ সাঁকো দিনক দিনে মাটিৰ তলত পুত গৈছে আৰু ইয়াত যি আৱৰ্জনা আছে আৱৰ্জনাই ভৰি পৰিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যি পুৰাতত্ব বিভাগ আছে, পুৰাতত্ব বিভাগে সংৰক্ষণ কৰিব লাগিছিলে শিলৰ সাঁকো, যাৰ বাবে এই শিলৰ সাঁকো সংৰক্ষণ কৰিবৰ বাবে চাইলেনযুক্ত পথ এই শিলৰ সাঁকোৰ কাষেদি বনালে শিলৰ সাঁকো ওপৰেদি বা শিলৰ সাঁকো ভাঙি পেলাই নাই বনোৱা, কিন্তু তাৰ পাছতো এই শিলৰ সাঁকো সংৰক্ষণ কৰা পৰিলক্ষিত হোৱা নাই আৰু কোনোৱে এই দায়িত্ব এতিয়ালৈকে গ্ৰহণ কৰা নাই। দাদা, ইয়াত স্থানীয় ব্যক্তি আছে, আমি তেওঁলোকৰ ভাষ্য ল'ব বিচাৰিম। কি হৈ আছে বৰ্তমান অৱস্থাটো আপোনালোকে নিজে মন কৰিছে। এই শিলখন দিনক দিনে জহি হৈ যাবলৈ ধৰিছে, গছ গছনি আৱৰি ধৰিছে, লেতেৰা আৱৰ্জনা আৱৰি ধৰিছে আৰু গোটেইখন পৰিৱেশ এটা নষ্ট কৰিছে। ইয়াৰ চকু দিয়া কোনো বিষয়া আমোলা কোনো নাই। গতিকে সকলোৱে আহি এই শিলৰ সাঁকো উদ্ধাৰ ভাল সুৰক্ষণ দিব লাগে। এইটো ৰজাদিনীয়া এটা বস্তু, ইয়াৰ গাতে লাগি থকা হৈ নামখনো লাহে লাহে পুত গৈছে। এই নামখন খনাও এটা ব্যৱস্থা কৰিব লাগে। এই শিলৰ সাঁকোখন চাবৰ কাৰণে আমেৰিকা ৰাছিয়া বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, কিন্তু ইয়াত পৰ্যটকৰ কোনো বহাৰ ব্যৱস্থা নাই, খোৱাৰ ব্যৱস্থা নাই, পৰিৱেশ নাই। গতিকে আমি চৰকাৰক অনুৰোধ কৰোঁ এই শিলৰ সাঁকোটোক ভালদৰে যাতে সুৰক্ষণ দি এই শিলৰ সাঁকোটো যাতে জীয়াই ৰখাত চেষ্টা কৰে। আমাৰ এই শিলা সাঁকোটো ৰজাদিনীয়া শিলা সাঁকোৰ 1702 চনত স্বৰ্গদেৱ ৰুদ্ৰ 1703 খ্ৰীষ্টাব্দত মহাৰাজ ৰুদ্ৰসিংহই এই শিলা সাঁকোটো বনাইছিলে আৰু তেতিয়া পূৰ্বতে এই শিলা সাঁকোটোৰ অৱস্থা ভাল হৈছিলে। এতিয়া নামদাংখন পুত যোৱাৰ লগে লগে এই শিলা সাঁকোৰ অৱস্থা বেয়া হ'ল আৰু আৱৰ্জনাই বেৰি ধৰিছে আৰু বহুত পৰ্যটক দেশ বিদেশৰ পৰা এই শিলা সাঁকো চাবলৈ আহে, কিন্তু যেনেধৰণে ফটোত উঠিব লাগে শিলা সাঁকোটো নুঠি পেলাই কিবা গছ গছনি হাবি বন এসোপা তুলি লৈ যাবলগীয়া হয়। পৰ্যটকসকলে তেতিয়া মনত ভাবে যে শিলা সাঁকোটোত এই হাবি জংঘলে ভৰা শিলা সাঁকোটো এনেকুৱা অৱস্থাটো কিয় হ'বলৈ পাইছে। ইয়াৰ কথাটো হ'ল ওপৰ মহলৰ যিটো পুৰাতত্ব বিভাগ তেওঁলোকৰ সম্ভৱ অৱহেলা আৰু তেওঁলোকৰ যথেষ্ট কৰ্মী আছে, সেই কৰ্মীসকলৰ এজনো ইয়াত এপইণ্টমেণ্ট নিদিয়ে, কিন্তু শিলা সাঁকোটো ক'ত ভাল হৈ থাকিব। গতিকে দিনে দিনে বেয়া অৱস্থালৈ গৈ আছে। আমি আশা কৰোঁ যে ওপৰ মহলৰ বিভাগীয় কৰ্তৃপক্ষই এই শিলা সাঁকোটোৰ প্ৰতি যত্ন লওক আৰু উত্তৰ পূৰ্বাঞ্চললৈ ইয়াৰ ওপৰেদি নানা যান বাহন যায়, তেখেতসকলেও দেখি পেলাই সন্তুষ্ট লাভ কৰক আৰু আমাৰ স্থানীয় যিখিনি গাঁওবাসী আছে তেওঁলোকেও আমাৰ এই শিলা সাঁকোটোৰ প্ৰতি প্ৰায় অৱহেলা দৃষ্টি, কাষতে জাবৰ জোঁথৰ পেলাই, গতিকে এইটো অপকৰ্ম কৰা হৈছে। গতিকে এইখিনি নিবাৰণ কৰিবলৈ চৰকাৰে দায়িত্ব ল'লে নিশ্চয় ভাল হ'ব আৰু শিলা সাঁকোটো সংৰক্ষণ হ'ব। আমি ইয়াকে কৈছোঁ। হয়, শিলৰ সাঁকো চাবৰ বাবে বহু পৰ্যটক আহে, কিন্তু পৰ্যটকে আহি পেলাই ইয়াত যি জাবৰ জোঁথৰ পৰি থকা সেয়া পৰিলক্ষিত হয়। মই এবাৰ পুনৰ দেখাবলৈ অনুৰোধ জনাম যে এই যি শিলৰ সাঁকো আছে, শিলৰ সাঁকো ওপৰেদিয়ে উজনি অসমলৈ যোৱা এটা ৰাস্তা আছে, ডিব্ৰুগড়লৈ যোৱা বা অন্যান্য ঠাইলৈ যাবলৈ আপোনাৰ এইটোৱে শিলৰ সাঁকো একমাত্ৰ ইয়াত যান বাহন চলাচল কৰা একমাত্ৰ পথ বুলি ক'ব লাগিব। কিন্তু তাৰ পাছতে শিলৰ সাঁকো সংৰক্ষণ কৰা পৰিলক্ষিত হোৱা নাই বা শিলৰ সাঁকো চাফা কৰা পৰিলক্ষিত হোৱা নাই। দিনক দিনে শিলৰ সাঁকোটো তললৈ সোমাই গৈছে বুলি কৈছে। আগতে আপোনাৰ 20 ফুটলৈকে উচ্চতা আছে, কিন্তু তাৰপিছত দিনক দিনে আপোনাৰ মাটিৰ তলত সোমাই গৈছে, যাৰ বাবে শিলৰ সাঁকোটো চাপৰ হৈ গ'ল বুলি এটা অভিযোগ উত্থাপন কৰিছে। কিন্তু আৰু এটা কথা ক'ব লাগিব, যি পুৰাতত্ব বিভাগ আছে বা
পুৰাতত্ব বিভাগে অনাগত দিনত কি পদক্ষেপ গ্ৰহণ কৰিব সংৰক্ষণ কৰিবলৈ শিলৰ সাঁকো সেয়াহে লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।